বজাৰলৈ গৈছিলোঁ এই ৰাতিপুৱাতে আৰু ঘৰলৈ এতিয়া মই গৈ আছোঁ। এইটো বগা গেঞ্জি কপালে ফুল এনেকুৱা তাৰ ফুল গেঞ্জি এটা লৈছোঁ। তাৰপিছত মালে ব্লাউজ এটা ৰঙা। ঠেলা দুখন নহয়, চাইকেল দুখন, ঠেলাটো উঠালোঁ। দুইখন লৈ যাওঁ, এখনে কিন্তু ভাল কৰিম। মই হ'লে এতিয়া 10টা 27 আপোনালোকক ক'বলৈ পাহৰিছিলোঁ, মানে জনাবলৈ পাহৰিছিলোঁ। মই বৰ্তমান গৈ আছোঁ মাহী ঘৰলৈ। সময় হ'ল এতিয়া 4টা 41। যাবলৈ ওলাইছোঁ বজাৰলৈ। কালি চিঙা সেই নেমুখিনি কালিয়ে পেক কৰি ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া এইখিনি লৈ যাওঁ বজাৰত বিক্ৰী কৰিবলৈ বুলি। ঘৰৰ মানুহ কোনো উঠাই নাই, মই উঠিছোঁ আৰু এইবোৰ চাওক এনেকৈ নেমুবোৰ আছে। যাওঁ বোলক। এতিয়া বজাৰ লাগেনে নেলাগে, কি হ'ব, কিমান টকাত বিক্ৰী কৰোঁ, সেইখিনি তাত গৈ মই দেখুৱাবলৈ চেষ্টা কৰিম। বজাৰলৈ গৈছিলোঁ এই ৰাতিপুৱাতে আৰু ঘৰলৈ এতিয়া মই গৈ আছোঁ। টেঙা আনিছিলোঁ 12 পোণ, টেঙা বিক্ৰী পালোঁ 3000 টকা। এপোনত অকল 250 টকাকৈ দিছোঁ। বেপাৰী নাই, একদম বেপাৰী নাই। মুঠতে দি থৈ আহিছোঁ আৰু আহি পালোঁহি দেই ঘৰ। কিনো বজাৰ কৰিলোঁ এইখিনিকে আপোনালোকক দেখাব পাৰোঁ। এক মিনিট ৰ'ব দেই। এয়া অৱস্থা। অলপ পোহৰলৈ গৈ লওঁ ৰ'ব। মালে কি আনিলোঁ, পপালে কি আনিলোঁ, নিজলৈ কি আনিলোঁ। 10 টকা দি পানী বটল এটা কিনি খালোঁ প্ৰথমতে। তাৰপিছত ৰ'ব দেখাইছোঁ ধুনীয়াকৈ। এইটো বগা গেঞ্জি কপালে ফুল এনেকুৱা তাৰ ফুল গেঞ্জি এটা লৈছোঁ। তাৰপিছত মালে ব্লাউজ এটা ৰঙা 32 নম্বৰ। ডাঙৰ নে সৰু হ'ব নাজানো এইটো। হয় মিনু তোক মাতিছিলোঁ নামাতিলি আৰু পঞ্জাবী চাৰ্ট দুটা লৈছোঁ। কপালে এটা মোৰ এটা এনেকুৱা পঞ্জাবী চাৰ্ট যে বগা, এটা 42 নম্বৰ মানে চাইজটো আৰু এটা 40 নম্বৰ। দুটা আনিছোঁ। এইটো এটা আৰু দেখাইছোঁ দুটা। এই দুটা দেখিলে, এই দুটা আছে। তাৰপিছত কপাল এটা মূল এটা। তাৰপিছত মালে আমাৰ সেই 32 নম্বৰ আনিলোঁ। ডাঙৰ হ'ব নে সৰু হ'ব ব্লাউজ? হ'ব কৈছে। ব্লাউজতে আৰু গেঞ্জিতে ল'লে 180 টকা। তাৰপিছত এই পঞ্জাবী চাৰ্ট দুটা ল'লে 600 টকা। ইমানখিনি বজাৰ কৰিলোঁ। ইমানে লেট্ৰিন কৰিব লাগিছে, গাটো ধুই লওঁ। মুখ চুখ ধোৱাই নাই, ব্ৰাছ চাছ কৰাই নাই। এতিয়া মই এইখিনি কওঁ নহয়, এই যে বস্তুখিনি আনি দিলোঁ, এই বস্তুখিনি মই ঘৰৰ সেই টেঙা বিকি আনি দিছোঁ। পাইছিলোঁ 3000 টকা টেঙা বিকি। 600 হা নাই না 800 টকা। ঠেলা দুখন নহয়, চাইকেল দুখন, ঠেলাটো উঠালোঁ। দুইখন লৈ যাওঁ, এখনে কিন্তু ভাল কৰিম। টায়াৰ চায়াৰ অলপ বেয়া হৈছে, এখনত খুৱাই আনিম। বাকী মটৰ চাইকেলটো চলাই থাকোঁৱেই, কেতিয়াবা বিপদে আপদে লাগে চাইকেলখন। আৰু এখন আছে চাইকেল, সেইখনো কৰি ল'ব লাগিব। ফ্ৰেমটো মানে ফক গাৰ্ড ভাগি থাকিল। ফক গাৰ্ড নে কি কয়, ঘৰ ওচৰতে মিস্ত্ৰী আছে, দেখুৱাই আনি ঠিক কৰি যাওঁ। কিমান খৰচ হয় কি কথা, বিহু বতৰত মই সুধিলোঁ, কৰি দিম কৈছে। নাই মই নিজে কল দেখা নাই।
নাই কল বুঢ়া হৈ নাই অঁ সময় হ'ল এতিয়া 10:27 আপোনালোকক ক'বলৈ পাহৰিছিলোঁ মানে জনাবলৈ পাহৰিছিলোঁ মই বৰ্তমান গৈ আছোঁ মাহী ঘৰলৈ গৈ আছোঁ টাউনলৈ গোলাঘাট টাউনলৈ তাত কাম অলপমান আছে কাম অলপ কৰি এই মাহীৰ এজনী ঘৰ আছে এজনী ঘৰ ৱাটিঙত এজনী ঘৰ ফকাটিঙত তাত মানে অকণমান ঘূৰি পকি আহিম অকলে অহা নাই মই এইফালে অকণমানি ল'ৰা এটা আছে এইটো কি বস্তু এই কিবা এটা মিলাই আছে এতিয়া লাহে লাহে গৈ আছোঁ ঘৰৰ পৰা প্ৰায় বহুতখিনি আহিলোঁ ঘৰৰ ববাই মায়ে চবৰ সেই গাড়ীখনৰ চকাটো মই কমাই দি থ'লোঁ তাত মই ভিডিঅ' নবনালোঁ চকাটো ভাল কৰিবলৈ দিলোঁ ভাল কৰিবলৈ দি BSC তেল চেল ভৰাই গৈ আছোঁ এইডোখৰ আমি গৰঙাই পালোঁহি এইফালে গৈ আছোঁ ব'লক যাওঁ এই দোকানত সোমাইছিলোঁ মৰ্টন ল'লোঁ ছিগনেচাৰ ল'লোঁ পালোঁহি আমি ফকাটিং এইটো কি কয় ফকাটিং ফ্লাইঅভাৰ অলপমান ফটোশ্বুট কৰিলোঁ বহুত নহয় অলপমান আৰু আপোনালোকক শ্বেয়াৰ নকৰোঁ এইখিনি ইনষ্টাগ্ৰামত দিব লাগিব দুইটাই আমাৰ গোলাঘাটৰ এয়াই ফ্লাইঅভাৰ প্ৰথম আৰু ডাঙৰ আৰু দ্বিতীয় হ'বও পাৰে নেজানো এয়া ফ্লাইঅভাৰ তলত আছে ৰেল লাইন ওপৰত আমি মানুহ যোৱা অহা যোৱা কৰা বাকী কি ক'ম যাওঁ ব'লক টাউনলৈকে টাউনত লগ কৰি আছোঁ জেগাত লগাই নিদিবি অকণ তলৰ ওপৰত লগাই দিবি হ'ব হ'ব মই আহিলোঁ এই মাহী ঘৰ সেইটো লুকুৱাই থ'ব লাগিব এইটো নহ'লে আইতাকক অকণ দিবি আৰু মানে আইতাকো কবি কেনিবা গ'লে বুলি অকণ মাৰি যাবি গম পালি নাই তেতিয়া খুব ভাল পাব আমি গাঁৱলীয়া মানুহ গাঁৱলীয়াভাৱে কথাবোৰ আলোচনা কৰোঁ গাঁৱলীয়া ধৰণে ভাবোঁ এইটো হ'ল আমাৰ মাহী ঘৰ এইটো কি নাম মাহী 1 নম্বৰ মাহী ঘৰ 1 নম্বৰ মাহী ঘৰ এইটো একেবাৰে সৰু মাহী ঘৰলৈ যাম মই এইটোৱে কওঁ আপোনালোকক আমাৰ মাহী ঘৰ টকা পইচা থকাহেঁতেন বৰ ধুনীয়াকৈ আটম টোকালিকৈ ঘৰটো বনালেহেঁতেন এতিয়া নাই এই এনেকৈ আছে বাকী ঘৰত মানুহ নাই আমি মিঠাই লৈছোঁ ধুনীয়াকৈ চাহ খাম ভাত খাম যামগৈ মাহীহঁত নাহোঁতে ঘৰ দুৱাৰবোৰ অকণমান চাই লওঁ ক'ত কি আছে কি নাই অকণমান চাবলৈ অধিকাৰ নাই বাৰু তথাপি চাইছোঁ আৰু কিনো মাহী ঘৰ পৰিৱৰ্তন হ'লেও হাতী ভেকুৰি আছে মাহী ঘৰ এনেকুৱা পৰিৱেশ এইবেলি আহি পালোঁহি আমাৰ সৰু মাহী ঘৰ এইটো একেবাৰে সৰু মাহী ঘৰ হে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ মাহী ঘৰ এইটো এইফালে বৰ ডাঙৰ চাম এজোপা আছে এইখিনিৰ পৰা আধা কিলোমিটাৰ দূৰত ৱাটিং বজাৰখন আছে এইফালে সেইফালে গ'লে ফকাটিং 4 আলি পাব এইফালে গ'লে ৱাটিং 3 আলি পাব আৰু কি ক'ম ধুনীয়াকৈ ভৰিয়াত বিৰাট ধুই ভিতৰতে বহোঁ কথা চথা